14 দিনলৈ আংশিকভাৱে স্তব্ধ এতিয়া গুৱাহাটী মহানগৰী মঙলবাৰে নিশা 9 বজাৰ প্ৰায় 11টা ৱাৰ্ডত সম্পূৰ্ণৰূপে লকডাউন আৰম্ভ হৈছে 2, 3, 4, 5, 6, 7, 8, 9, 10, 15 আৰু 16 নম্বৰ ৱাৰ্ডত সম্পূৰ্ণ লকডাউন 11টা ৱাৰ্ডত বন্ধ থাকিব সকলো কাৰ্যালয় দোকান পোহাৰ ঘৰৰ পৰা ওলাব নোৱাৰিব লকডাউন ঘোষিত ৱাৰ্ডৰ লোক লকডাউনৰ নিয়ম ভংগ কৰিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব জৰুৰীকালীন সেৱা কিন্তু অব্যাহত ৰখা হ'ব চিকিৎসালয় খোলা থাকিব লেবৰেটৰী খোলা থাকিব ফাৰ্মাচী খোলা থাকিব শাক-পাচলি ফল-মূল গাখীৰৰ দোকান খোলা থাকিব লগতে পেট্ৰল ডিপো এলপিজি সেৱা অব্যাহত থাকিব পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈকে দোকানসমূহ খোলা থাকিব কিন্তু জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকে বাহিৰলৈ ওলাব পাৰিব এই ক্ষেত্ৰত বাহিৰলৈ ওলাব পাৰিব চৰকাৰী কৰ্মচাৰী সকলো বাহিৰলৈ অৰ্থাৎ তেওঁলোক কাৰ্যালয়লৈ যাব পাৰিব গতিকে যেহেতু এনেধৰণে ঘোষণা কৰা হৈছে কালি উপায়ুক্ত গৰাকীয়ে ঘোষণা কৰিছে নিৰ্দেশনা জাৰি কৰিছে সমান্তৰালভাৱে জনোৱা হৈছে যে পূৰ্বৰ লকডাউনত গৈ প্ৰশাসন কিন্তু এই বেলি অধিক কঠোৰ হ'ব আমি পুৱাৰ ভাগৰে পৰা দেখুৱাই গৈছো ৱাৰ্ডৰ পৰা আমি দেখুৱাই গৈছো এতিয়ালৈকে আমি কেইবাটাও ৱাৰ্ডৰ পৰা 3টা ৱাৰ্ডৰ পৰা আমি পোনপটীয়াকৈ দেখুৱালো কৰবাত যদি আংশিকভাৱে সফল দেখিবলৈ পোৱা গৈছে কৰবাত সম্পূৰ্ণৰূপে সফল কৰবাত হয়তো ৰাইজে এতিয়াও কথাখিনি অনুভৱ কৰিব পৰা নাই কোনো লোক ওলাই অহাও দেখিবলৈ পোৱা গৈছে বা তেওঁলোকক বুজাই পঢ়াই পুনৰ এবাৰ তেওঁলোকক উভতাই পঠিওৱাও হৈছে গতিকে নিৰাপত্তাৰক্ষী দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ কৰ্তব্য এইখিনিতে আৰু অধিক তেওঁলোক কঠোৰ হ'বলগীয়া হৈছে আজি প্ৰথমটো দিন গতিকে অনাগত 13টা দিনত আৰু কেনেধৰণে ৰূপ লয় সেয়া লক্ষণীয় হ'ব আমি যেহেতু দেখুৱাই গৈছো আৰু লগতে আমি জনাই গৈছো যে কোন কেইটা ৱাৰ্ড কেইটাৰ সবিশেষ আমি দি গৈছো Colony number 3, 4, 5 and 6, New Railway Colony, Institute Colony, Triangular Colony, Bloco Colony, BBC Colony, part of Sadilapur, Gorpandu and Joymati Nagar. Ward number 3, Rest Camp Colony, Waterworks Railway Colony, Temple Ghat Colony, Maligaon Boripara, Gorpandu, Adabari Railway Colony, Green Park Colony, Ananda Nagar and Maligaon. 3 number to hoise ward number 4 Kamakhya colony area Kamakhya temple Pandu Nath Bosti Kalipur area aru jikhini Maligaon rest of the Maligaon area jontu agor ward pora nasile hekhini hoibo ward number 5 Maligaon railway colony east and west Gotanagar railway colony west central and east Gosala railway colony Durga Sarovar Santipur aru Bhutnath ward number 6 Dhirenpara Ganeshpara Manpara Datolpara Kotabari Gorsuk aru Jotikusi 6 number hoise ward number 7 Gotanagar part Gotanagar NC Maligaon NC Potasil NC Durga Sarovar Potasil Dhirenpara hillside next hoise ward number 8 Kumarpara Maskhoa Atgaon part aru Bhorolumuk ward number 9 next Chhatribari Krishnanagar Tokobari Pensi Bazar Atgaon part 9 number to hoise ward number 10 Pan Bazar eta part Pensi Bazar part aru Solapara ward number 15 Bishnupur Notun Bosti Bimala Nagar Mohendra Nagar Sankarpur aru Fatahil part 11 number hoise ward number 16 Bhaskar Nagar Borkhapara Dhirenpara part Ananda Nagar Rongpothar আৰু কালি সংবাদমেল যোগে উপায়ুক্ত গৰাকীয়ে এইখিনি নীতি নিৰ্দেশনা দিয়াৰ সমান্তৰালভাৱে ৱাৰ্ড কেইটাৰ কথাটো ঘোষণা কৰিছে আজি দিনটো পৰিৱেশ আজি যিটো লকডাউনৰ প্ৰথমটো দিন গতিকে ইতিমধ্যে আমাৰ সাংবাদিকসকলে বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই গৈছে আমি হিৰকৰ সৈতে সংযুক্ত হৈছো হিৰক এই সময়ত আপুনি ক'ত আছে আৰু আপুনি আমাক দৃশ্য দেখুৱাওক লগতে ৰাইজে কিমান দূৰ লকডাউনৰ প্ৰথমটো দিন মানি চলিছে সেই সন্দৰ্ভত আপুনি আমাক সবিশেষ জনাওক হিৰক যেহেতু 11টা ৱাৰ্ডত লকডাউন ঘোষণা কৰা হৈছে কালি নিশা 9 বজাৰ পৰা এই লকডাউন প্ৰযোজ্য হৈছে মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়ী মূল কেন্দ্ৰবিন্দু ফাঁচী বজাৰ আৰু ফাঁচী বজাৰ পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিম আচলতে 24 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি লকডাউন দিছিলে সেই লকডাউনৰ নিচিনা একে দৃশ্য দেখিবলৈ পোৱা গৈছে ফাঁচী বজাৰৰ এই অঞ্চলত আৰু যেহেতু ব্যৱসায়ী মূল কেন্দ্ৰবিন্দু বুলি কোৱা হয় ফাঁচী বজাৰ দেখিব পোৱা গৈছে যে সকলো দোকান পোহাৰ ইতিমধ্যে বন্ধ হৈ গৈছে কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ লগত জড়িত যিসমূহ দোকান বা যিসমূহ লোক অফিচ কাছাৰীৰ লগত জড়িত বা বিভিন্ন ক্ষেত্ৰত
লগত জড়িত জৰুৰীকালীন সেৱা তেওঁলোককহে ওলাবলৈ দিয়া হৈছে আৰু প্ৰশাসনে বা আৰক্ষীয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা দেখিবলৈ পোৱা গৈছে কিয়নো যিসকল লোক বাহিৰলৈ ওলাই আহিছে তেওঁলোকক আহ্বান জনাইছে যে তেওঁলোকক নোলাবলৈ বা মাইক যোগে তেওঁলোকে আহ্বান জনাইছে আৰু বিভিন্ন দিশ তেওঁলোকে পৰ্যালোচনা কৰিছে আৰু মই দেখাবলৈ চেষ্টা কৰিম ফাঁচী বজাৰৰ এই যি অঞ্চলৰ মই যি স্থানত উপস্থিত আছোঁ সেই স্থানৰ পৰাই কেইবাটাও পথ আছে যি পথে যিহেতু মই ক'ব বিচাৰিম যে পল্টন বজাৰ সংযোগী হৈছে আৰু পল্টন বজাৰ সংযোগী যিসমূহ পথ আছে সেই সমগ্ৰ পথসমূহৰ ফাঁচী বজাৰত ইতিমধ্যে চিল কৰি দিয়া হৈছে নিশাৰ ভাগতে চিল কৰি দিয়া হৈছে আৰু আৰক্ষী প্ৰশাসনে ইয়াত সমগ্ৰ বিষয়টো তন্নতন্নকৈ যিহেতু পৰীক্ষা কৰিছে আৰু পুৱাৰ ভাগৰ পৰা আৰক্ষী প্ৰশাসনৰ যিহেতু লোক উপস্থিত আছে আৰু ইয়াত দেখাবলৈ চেষ্টা কৰিম এই পথটো হৈছে আপোনাৰ যিটো আপোনাৰ পল্টন বজাৰ সংযোগী পথ এই পথৰ যি ৰেল গেট আছিলে কেমেৰা পাৰ্চন অঞ্জনে দেখাব যি ৰেল গেট আছিলে সেই ৰেল গেটটো বন্ধ কৰি দিয়া হৈছে যাতে কোনো লোক অহা যোৱা কৰিব নোৱাৰে বা কোনো গাড়ী মটৰ যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যিসমূহ গাখীৰে হওক বা শাক পাচলি যিসমূহ দোকান বা ফল মূলৰ যিসমূহ দোকান সেই দোকানসমূহ 10 বজাৰ পৰা যিহেতু 5 বজালৈকে খোলাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে আৰু এই অঞ্চলত মই ক'ব বিচাৰিম যদি কোনোবা এজন লোকৰ এই সময়ত 14 দিনৰ সময়ছোৱাত যদি মৃত্যু আঁকোৱালি ল'বলগীয়া হয় তেন্তে মৃতকৰ যি অন্ত্যেষ্টিক্ৰিয়া সেই মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া 10ৰ পৰা 20জনহে লোক উপস্থিত থাকিব পাৰিব আৰক্ষী প্ৰশাসনৰ লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম যিহেতু আজিৰ পৰা ৱাৰ্ড ৱাইজ লকডাউন আৰম্ভ হৈছে কেনেদৰে চোৱা হৈছে আপোনালোকে হয় আমাৰ এতিয়া প্ৰত্যেকটো এণ্ট্ৰি আৰু এক্সিট পইণ্টত আমাৰ পুলিচৰ মানুহ দিয়া হৈছে আৰু মাইকৰ থ্ৰুৰেও তেওঁলোকক এনাউন্সমেণ্ট কৰি পেলাই জনোৱা হৈছে লকডাউনৰ যিখিনি প্ৰচেছ সেইখিনি ফ'ল' কৰিবৰ কাৰণে আৰু যদি এইখিনি ভায়লেট কৰে তেতিয়াহ'লে আমি আইনী ব্যৱস্থা ল'ম পুৱাৰ পৰা দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ লোক ওলাই আহিছে তেনে ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ ব্যৱস্থা কৰিছে কিছুমানে বিভিন্ন ধৰণৰ অজুহাত দিছে যিহেতু কিছুমানে কৈছে দৰৱ আনিব আছে বা গাখীৰ আনিব আছে বা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী অনা বুলি কৈছে কিন্তু বিভিন্ন অজুহাত দিছে তেনে ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ চোৱা চিতা কৰিছে বা কেনেদৰে চাই প্ৰথমতে আমি তেওঁলোকক ভালদৰে বুজাই দিছোঁ যে এই লকডাউনটো যিহেতু সংক্ৰমণৰ কাৰণে কৰোণা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে তেওঁলোকৰ ভালৰ কাৰণে কৰা হৈছে আৰু যদি তেতিয়াও ফ'ল' নকৰে তেতিয়াহ'লে আমি আইনীভাৱে ব্যৱস্থা ল'ম আৰু এটা কথা সুধিব বিচাৰিম ইয়াত কেইটা পথ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ফাঁচী বজাৰ এই অঞ্চল ইয়াৰে যিকেইটা বাইলেন্স আছে আপোনাৰ শ্বেখ ব্ৰাদাৰ্ছৰ পইণ্টৰ পৰা আপোনাৰ কেদাৰ ৰোডলৈকে এই গোটেইখিনি আমাৰ চেণ্ট্ৰেল ডিষ্ট্ৰিক্টৰ আণ্ডাৰত এইকেইটা উপপথসমূহ আমি এণ্ট্ৰি এক্সিটবিলাক বন্ধ কৰি দিয়া হৈছে বৰ্তমান পূৰ্বতকৈ কঠোৰ হ'ব এই লকডাউন হয় ধন্যবাদ থাকিল আৰক্ষী প্ৰশাসনৰ লোক আছে আৰু সাধাৰণ লোক আছে তেওঁৰ সৈতে কথা পাতিম আপোনাৰ ঘৰটো ইয়াতে যিহেতু যি লকডাউন দিছে কেনেকুৱা পাইছে যিটো গণসংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে চৰকাৰে যি লকডাউন দিছে বা প্ৰশাসনে যি লকডাউন প্ৰশাসন সেইটো যিটো দিবলৈ বাধ্য হৈছে সেইটো গণসংক্ৰমণ হোৱাৰ কাৰণে বাধ্য হৈছে আৰু পাব্লিকে এতিয়া যদি মানি নচলে এই নিয়ম যিটো নিৰ্ধাৰণ কৰিছে তেতিয়াহ'লে অহা সময়টো অসমবাসী হওক গুৱাহাটীবাসী হওক তেওঁলোকৰ কাৰণে এটা ভাল খবৰ নহ'ব কিয়ৰ কাৰণে যি হিচাপত গণসংক্ৰমণ 4-5 দিনত যিটো বাঢ়িছে যিটো স্প্ৰেডিং হৈছে ইমান স্পীডলি হৈছে পাব্লিকৰ নিজৰ কাৰণে ভাবিব লাগিব পৰিয়ালৰ কাৰণে ভাবিব লাগিব ৰাজ্যৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে চবে ভাবি পিনেহি এইবিলাক কৰিব লাগিব আনটিল এণ্ড আনলেছ সেইটোও লকডাউন প্ৰথম ছেকেণ্ড থাৰ্ড ফ'ৰ্থ নিচিনা ৱৰ্থলেছ হৈ যাব পুলিচে আপুনি এটা বস্তু চাওক পুলিচে এইটো লকডাউনত ইমান ধুনীয়াকৈ ব্যৱস্থা কৰিছে যি ৱাৰ্ডবিলাক আছে তেওঁলোকে এণ্টায়াৰ চিল কৰি দিছে যিহেতু এটাও বাহন সোমাই আহিব নোৱাৰে সেইটো এটা ভাল কিন্তু পাব্লিকে যদি সেইটোও ভায়লেশ্যন কৰে আল্টিমেটলি তেতিয়াহ'লে কোনো বচাব নোৱাৰিব সেইটো এলাৰ্ট এৱেৰনেছ অহা বহুত দৰকাৰী ধন্যবাদ থাকিল আৰু ইয়াত দেখিছে আপোনালোকে আৰক্ষী প্ৰশাসনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে মই ক'ব বিচাৰিম যে মই যিহেতু 10 নং ৱাৰ্ডত উপস্থিত আছোঁ আৰু 10 নং ৱাৰ্ডৰ অন্তৰ্গত যিহেতু ফাঁচী বজাৰ মাছখোৱা বা আঠগাঁও এনেধৰণৰ বিভিন্ন ধৰণৰ অঞ্চল পৰে আৰু বিভিন্ন ধৰণৰ অঞ্চলত ইতিমধ্যে লকডাউন ঘোষণা কৰা হৈছে যিহেতু কৰোণা প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ক'ব বিচাৰিম যে এই যে ফাঁচী বজাৰ সেই ফাঁচী বজাৰ যিহেতু মংগু চাহানিৰ পৰা সংস্পৰ্শ অহাৰ পিছৰ পৰা এই গণসংক্ৰমণ আৰম্ভ হৈছিল আৰু গণসংক্ৰমণৰ আগজননী বুলি ক'ব পাৰি আৰু ফাঁচী বজাৰ এই অঞ্চলত আপোনাক ধন্যবাদ জনাইছোঁ ফাঁচী বজাৰৰ পৰা আপুনি আমাক দেখুৱালে আৰু দেখিবলৈ পোৱা গৈছে সদাব্যস্ত ফাঁচী বজাৰত কিন্তু লকডাউন সম্পূৰ্ণৰূপে মনা হৈছে অৰ্থাৎ ৰাইজৰ মাজত কিবা এটা হয়তো শংকিত তেওঁলোক হৈছে যাৰ ফলত য'ত দেখিবলৈ পোৱা যায় যে বিশেষকৈ ফাঁচী বজাৰ বুলি ক'লে তাত যথেষ্ট লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা যায় কিন্তু এইবেলি যি আংশিক লকডাউন দিয়া হৈছে 14টা দিনৰ বাবে যি আংশিকভাৱে গুৱাহাটী মহানগৰ আংশিকভাৱে স্তব্ধ হৈ পৰিছে যিটো ৱাৰ্ড তাত পৰিছে ফাঁচী বজাৰৰ তাত সম্পূৰ্ণৰূপে এই মুহূৰ্তলৈকে 9 বাজি গৈছে কিন্তু এই মুহূৰ্তলৈকে তাত কোনো লোক বাহিৰত ওলোৱা দেখিবলৈ পোৱা হোৱা নাই বলেন আপুনি কোন ঠাইত আছে কোনটো ৱাৰ্ডত আছে আমাক এই মুহূৰ্তত আপুনি কি জনাব তাত ৰাইজে কেনেধৰণে মানিছে গতিকে সকলো আপোনাৰ পৰা জানিব বিচাৰিম বলেন হয় এই মুহূৰ্তত 16 নম্বৰ ৱাৰ্ডৰ ভাস্কৰ নগৰত উপস্থিত আছোঁ কিছু সময় পূৰ্বে বৰ্ষাপাৰাত উপস্থিত আছিল আৰু তাৰ পৰা প্ৰায় 2 কিলোমিটাৰ আঁতৰত থকা ভাস্কৰ নগৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে
যি ধৰণৰ আচলতে প্ৰশাসনে আশা কৰিছিলে, জনসাধাৰণৰ পৰা সঁহাৰি আশা কৰিছিলে, সেই সময়ত কিন্তু এয়া দেখিবলৈ পোৱা হোৱা নাই। আমি প্ৰথমে ইয়াৰ দৃশ্য দেখুৱাইছোঁ আৰু দ্বিতীয়খন দৃশ্য আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে যিটো পথ এই মুহূৰ্তত সম্পূৰ্ণৰূপে লকডাউন কৰা হৈছে, যিটো ৱাৰ্ডত তথা ভাস্কৰ নগৰৰ যিটো পথত এই মুহূৰ্তত লকডাউন কৰা হৈছে, সেই পথটো সম্পূৰ্ণৰূপে এই মুহূৰ্তত দেখা পোৱা গৈছে যে তাত যিসকল আপুনি যদি চকুত মন কৰিছে, এই মুহূৰ্তত আমি কেমেৰাত আবদ্ধ কৰিছোঁ সেই দৃশ্যাংশ, যে পথটোতে এই ধৰণৰ একাংশ লোক ইয়াত জুম পাতি এই ধৰণৰ পথৰ সন্মুখত ৰৈ আছে, আবদ্ধ হৈ আছে। অৰ্থাৎ তেখেতসকলে বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰা হৈছে, কাৰণ বাহিৰ ভাগত ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে গিজগিজাই আছে। বিভিন্ন ফালৰ পৰা এই মুহূৰ্তত পেট্ৰলিং দিশসমূহ চোৱা চিতা কৰি থকা হৈছে। তেনে অৱস্থাত যদি ক'ৰবাত নিৰাপত্তাৰক্ষীৰ শিথিলতা গ্ৰহণ কৰে, তেতিয়াহ'লে সেইসকল লোক বাহিৰলৈ ওলাই আহিব। আৰু তেনে কেইবাটাও অজুহাত এই মুহূৰ্তত আৰক্ষী প্ৰশাসনলৈকে আহিছে। মই এই মুহূৰ্তত যিসকল নিৰাপত্তাৰ দায়িত্বত আছে লোক, তেখেতসকলৰ পৰা জানিব বিচাৰিম। আমি বহু সময় ধৰি ইয়াত অপেক্ষা কৰিছোঁ আৰু দৃশ্যাংশ উপলব্ধি কৰিছোঁ যে ভিতৰত থকা যিসকল লোক, সেইসকল লোকে হেঁচা প্ৰদান কৰিছে, তেখেতসকলে বাহিৰলৈ যাব বিচাৰি আছে। প্ৰথমটো দিন এই ধৰণৰ সহযোগিতা কিন্তু মুঠেও আমি দেখিব পোৱা হোৱা নাই এই মুহূৰ্তত। হয়, একেবাৰে সহযোগ কমে কৰিছে। পাব্লিকে অলপ সহযোগ কৰিলে ভাল হয়। বহুত কৈফত দিব লগা হৈ আছে আমাৰ। কেনেকুৱা অজুহাতবিলাক কেনেকুৱা মানুহৰ? তো কোনোবা মেডিকেলত যাব, কোনোবা ৰেচন আনিব যাব, ফাৰ্মাচী যাব, গাখীৰ আনিব যাব, গেলামাল বজাৰ কৰিব যাব, বেংকৰ ষ্টাফ আছে। সেইটোৱে আৰু মানে পাব্লিকে এতিয়ালৈকে মানিব চেষ্টা কৰা নাই। মানে এনেকুৱা নেকি কথাটো যে কোনোবাই মেডিকেলৰ ঔষধ আনিব যাম বুলি তেখেতসকলে অজুহাত দেখুৱাই তেখেতসকলে বাহিৰলৈ আহিবলৈ চেষ্টা কৰিছে, অথচ তেখেতৰ ঔষধ আনিবলৈ কোনো ধৰণৰ নাই, তেনেকুৱা ধৰণৰ অজুহাত দেখাইছে নেকি? তেনেকুৱাও আছে। কিছুমানে কয় টেবলেট লৈ আহোঁ, মই অলপ প্ৰেছক্ৰিপশ্যনৰ কথা সুধিলে নাই। কিছুমানে এনে চখতে আহিব খোজে। নিশ্চিতভাৱে এয়া দিনটোৰ ছবি আৰু ইতিমধ্যেই সময় বাগৰাৰ লগে লগে কিছু দৃশ্যাংশ হয়তো আকৌ পোহৰলৈ আহিব। কিন্তু মূল বিষয়টো হৈছে যে এই যিসকল লোকক বা এই যিটো পথত ইতিমধ্যে লকডাউন সম্পূৰ্ণৰূপে কৰা হৈছে, যিটো সেই অঞ্চলৰ আৱাসীসকল আজিৰ তাৰিখত কোনো কাৰণতে সুৰক্ষিত নহয়, আৰু যাৰ কাৰণে ইতিমধ্যে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে যে তেখেতসকলক কোনো কাৰণত বাহিৰলৈ আহিব নালাগে বা বাহিৰৰ অইন লোকৰ সৈতে সংস্পৰ্শ কৰিব নালাগে। কাৰণ ইতিমধ্যে যিখন শ্বৰ্ট লিষ্ট কৰা হৈছে যে মাথোন 11টাকৈ ৱাৰ্ডত ইতিমধ্যে সম্পূৰ্ণৰূপে লকডাউন কৰা হৈছে, যে সেই আৱাসীসকলে অতি স্পৰ্শকাতৰ, আৰু সেইসকল লোক যদি বাহিৰৰ কোনো লোকৰ সৈতে সংস্পৰ্শলৈ আহে, বাহিৰৰ সেইসকল লোকৰ সৈতেও গণসংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু তেনে অৱস্থাত দেখিব পোৱা গৈছে, এই মুহূৰ্তলৈকে আমি পুৱাৰ ভাগতো এখন ছবি দেখুৱাইছিলোঁ, যিখন ছবিত দেখিব পোৱা গৈছে যে জনসাধাৰণৰ তেনেই সঁহাৰি খুব কম আছিলে। ঠিক একেদৰে এই মুহূৰ্তত দেখুওৱা সেই একেই ছবিখন দেখিবলৈ পাইছোঁ যে কোনোবা লোক যদি বাহিৰলৈ আহিবলৈ আৰক্ষী প্ৰশাসনক হেঁচা প্ৰদান কৰিছে, আন একাংশ লোক আছে যিসকলে কিন্তু এই মুহূৰ্তত বাহিৰ ভাগত এজনে আনজনৰ লগত সামাজিক দূৰত্ব অবিহনে তেখেতসকলে আটাইতকৈ ডাঙৰ কথাটো হৈছে কিছু সময় পূৰ্বে আমি হীৰকৰ সৈতে সংযুক্ত হৈছিলোঁ বলেন, আৰু সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে ফাঁচী বজাৰ বুলি ক'লে য'ত আমাৰ এনেধৰণৰ অনুভৱ হয় যে ফাঁচী বজাৰ বুলি ক'লে তাত বহু সংখ্যক লোকৰ সমাগম ঘটিব। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে বলেন যে ফাঁচী বজাৰ স্তব্ধ হৈ পৰিছে। তাত কিন্তু ৰাইজে বুজি পাইছে, ওলাই অহা নাই, তেওঁলোক তাতেই আছে। লকডাউন সম্পূৰ্ণৰূপে এই মুহূৰ্তলৈকে 9 বাজি যোৱালৈকে মনা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী সময়ত আমি গম নাপাম, সেয়া আমি পৰৱৰ্তী সময়ত চাম। কিন্তু এই মুহূৰ্তলৈকে যিমানকেইটা ৱাৰ্ড আমি দেখুৱালোঁ তাৰ ভিতৰত ফাঁচী বজাৰ কিন্তু সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। অৰ্থাৎ য'ত বেছিকৈ ভয় লাগি থকা হয় ত'ত কিন্তু তেওঁলোকে বুজি পাইছে, মানিছে। কিন্তু এই মুহূৰ্তত আপুনি যিটো দৃশ্য দেখুৱাইছে, ৰাইজসকলক যেন পুনৰ এবাৰ বুজাব লাগিব বা কোনো ধৰণে যেন বুজিবলৈ চেষ্টা কৰা নাই কিয় বা লকডাউন দিয়া হৈছে। গতিকে সেয়া নিজে নুবুজিলে বলেন আৰু বুজাব পৰা অৱস্থা নাথাকে। নিশ্চিতভাৱে প্ৰশাসনে ইতিমধ্যে যিখিনি কৰণীয় বা যিখিনি কাম সেইখিনি কাম কৰিছে। কিন্তু আপুনি যদি আন একাংশ আমি এখন ছবি দেখুৱাবলৈ চেষ্টা কৰোঁ এই মুহূৰ্তত, যে যিটো পথত এই মুহূৰ্তত লকডাউন দিয়া হৈছে, আন একাংশ পথলৈ আমি যদি পথলৈকে ঘূৰি যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে যে ৰাজহুৱা স্থানত এই মুহূৰ্তত সম্পূৰ্ণৰূপে ধূম্ৰপান বা কোনো ধৰণৰ ব্যৱস্থা এই মুহূৰ্তত ৰখা হোৱা নাই, বা আচলতে ৰাখিলে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। কিন্তু আপুনি যদি মন কৰে তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ যে সেই এগৰাকী ব্যক্তিক এই মুহূৰ্তত দেখুৱাইছোঁ যে তেখেতে এই ধৰণৰ ৰাজপথতে সন্মুখত ৰখি যিটো পথত এই মুহূৰ্তত তাত সম্পূৰ্ণৰূপে ইয়াত লকডাউন কৰা হৈছে, তাৰ একাংশ বিপৰীত পথটোতে কিন্তু বা সন্মুখ ভাগতে এই ধৰণৰ একাংশ লোক জুম পাতি ৰৈছে। তেখেতসকলে তাত যি ধৰণৰ ধূম্ৰপান বা যি ধৰণৰ আচলতে গুটখা ব্যৱহাৰ কৰি আছে, অহৰ্নিশে এয়া চলি আছে। অৰ্থাৎ ক'ব পাৰি যে ইয়াত কোনো ধৰণৰ এই অঞ্চলত ফাঁচী বজাৰৰ বিপৰীত অংশ আমি যদি চাওঁ, পটাশিল, আমবাৰী,
বৰ্ষাপাৰা ভাস্কৰ নগৰ এই সমগ্ৰ এলেকাটোত দেখিব পোৱা গৈছে যে তেনেকুৱা এখন ছবি দেখিবলৈ পোৱা হোৱা নাই। ইয়াত মাথোন জনসাধাৰণ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণে নিজৰ কৰ্ম বাকী দিনসমূহত যিধৰণে চলাই আছিলে অৰ্থাৎ যোৱাকালি দিনৰ ভাগলৈকে যিটো পৰিৱেশ আছিলে আজিও সেই একেটা পৰিৱেশৰ সৈতে তেখেতসকলে মিলিব বিচাৰিছে। তেনে এটা পৰিৱেশলৈকে সূচনা হ'ব বিচাৰিছে। এয়া কিন্তু অতিকৈ বিপদজনক আৰু ভয়ংকৰ। আমি যদি সামাজিক দূৰত্ব বজাই ৰাখি এই মুহূৰ্তত তাৰ আৱাসী বা যিসকল লোক বাহিৰলৈ ওলাই আহিছে এই মুহূৰ্তত আমি যদি কথা পাতিবলৈ চেষ্টা কৰোঁ তেতিয়া কেনেকুৱা আপোনালোকৰ সঁহাৰি কেনেকুৱা দিব? মানুহ কিন্তু যথেষ্ট ওলাই আহিছে। এয়া কেতিয়াও ইতিবাচক দিশ হ'ব নোৱাৰে। গম পাইছে আপোনাৰ মানে কি নিজকে এগৰাকী ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী বুলি তেখেতে কথা উল্লেখ কৰি এই মুহূৰ্তত তেখেতে সংবাদ মাধ্যমৰ পৰা আঁতৰিব বিচাৰিছে। এয়া আচলতে এইখন পৰিৱেশ বাপৰি ইয়াতকৈ আৰু কোৱাৰ কোনো ভাষা নাই। কাৰণ এইসকল লোক এই ধৰণৰ জুম পাতিছে, এই ধৰণৰ ইয়াত আবদ্ধ হৈছে আৰু এইসকলে বিচাৰিছে তেখেতসকলে বাহিৰলৈ ওলাই অহাৰ কথা প্ৰকাশ কৰি আছে। নিশ্চিতভাৱে প্ৰশাসন অধিক কঠোৰ হ'ব লাগিব। আৰক্ষীৰ হাতত ক্ষমতা দিয়া হৈছে। আৰক্ষীক এই ক্ষেত্ৰত নিশ্চিতভাৱে আৰক্ষীয়ে নিজৰ সৎ ব্যৱহাৰ কৰি তেখেতসকলে যাতে জনসাধাৰণ নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ অনাগত আৰু 13টা দিন থাকিব। এই 13টা দিনৰ ক্ষেত্ৰত যদি আজি প্ৰথম দিনটোত যথেষ্ট শিথিলতা প্ৰদান কৰা হয়, কাইলৈৰ পৰা হয়তো জনসাধাৰণে পুনৰবাৰ মানিবলৈ চেষ্টা নকৰিব বা জনসাধাৰণে ইয়াক সম্পূৰ্ণভাৱে ওফৰাবলৈ চেষ্টা কৰিব আৰু সেয়া হ'বলৈ হ'লে অতিকৈ বিপদজনক আৰু ভয়ংকৰ এটা ঘটনাৰ সূচনা হ'ব। নিশ্চিতভাৱে ফাঁচী বজাৰৰ যি ধৰণৰ আজিৰ তাৰিখত এটা সুন্দৰ এটা পৰিৱেশ দেখুৱাবলৈ লৈছে যে বা তেখেতসকলে যদিহে অনাগত সময়ছোৱাতো এই ধৰণৰ পৰিৱেশ দেখিবলৈ পায় তেতিয়াহ'লে নিশ্চিতভাৱে ফাঁচী বজাৰক আদৰ্শ হিচাপে লৈ বাকী অঞ্চলসমূহেও যদি এই ধৰণৰ ব্যৱস্থা এটা গ্ৰহণ কৰে নিশ্চিতভাৱে আদৰণীয় হ'ব। তাৰ বিপৰীতে যদি জনসাধাৰণে এই ধৰণৰ এটা ভূমিকা প্ৰদান কৰে তেতিয়াহ'লে গুৱাহাটী মহানগৰীত যাক কোৱা হয় মহানগৰবাসীক আচলতে এটা আগস্থান দিয়া হয়, সেই মহানগৰবাসীৰ আজিৰ স্বৰূপ নিশ্চিতভাৱে উদঙাই দিব তেখেতসকলে। বলেন ধন্যবাদ জনাইছোঁ। আৰু এয়া দৃশ্য আমি দেখুৱালোঁ ভাস্কৰ নগৰৰ পৰা। বলেনে আমাক দেখুৱালে ৰাইজ এনেধৰণে ওলাই আহিছে। তাৰ ভিতৰত অৱশ্যে চৰকাৰী কৰ্মচাৰীও আছে, গতিকে তেওঁলোক নিশ্চয় কৰ্মস্থলীলৈ যাবলৈ ওলাইছে। সময় যিহেতু হৈছে, বেংকৰ কৰ্মচাৰী আছে, গতিকে তেওঁলোকো যাবলৈ ওলাইছে। কিন্তু আন একাংশ লোক আছে যি এতিয়াও তাত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। জনসমাগমৰ পৰা আঁতৰি থাকক, আপুনি এটা সামাজিক দূৰত্ব বৰ্তাই ৰাখক, মুখত মাস্ক পৰিধান কৰক, এইখিনি নিয়ম মানি চলক। কাৰণ দ্ৰুতগতিত এতিয়া বৃদ্ধি পাবলৈ ধৰিছে, কৰোণা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে, কৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে এই ক্ষেত্ৰত সাৱধানতাই হৈছে মূল মন্ত্ৰ। যিমান পাৰে লকডাউন থাকক বা নাথাকক, সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিজৰ কাম কাজ চলাই যাওক। গতিকে তাৰ বাবে ইতিমধ্যে আমি পুনৰ কৈছোঁ যে কেইবাটাও ৱাৰ্ড অনুযায়ী যিহেতু এইবেলি লকডাউন দিয়া হৈছে, এই লকডাউন মানি চলক। গুৱাহাটী মহানগৰী আংশিকভাৱে স্তব্ধ আৰু আজিৰ দিনটো প্ৰথমটো দিন 14টা লকডাউনৰ। গতিকে পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যাব যে ৰাইজে কিমান দূৰ সঁহাৰি জনাইছে। ধন্যবাদ বলেন আৰু হিৰক।